गांव का नाम क्यों गांव का नाम क्यों ना लोखरा गांव का नाम क्यों लोखरा মোৰ দোকানৰ ওচৰতে আহিলে মানে সন্ধিয়াতে আহিলে আহি লোৱাৰ পিছত কিবা কৈ আছে নেপালী ভাষাত মই বুজি পোৱা নাই তাৰপিছত মই দুবাৰ তিনিবাৰ সুধিলোঁ তাৰপিছত দাদা এজনে বিস্কুট পানী জুচ এনেকৈ দিলে দিয়াৰ পিছত তেওঁ নাখাই পেলাই তাৰপিছত আকৌ সিফালে গ'লগৈ যোৱাৰ পিছত আকৌ আহিছে আকৌ অহাৰ পিছত আকৌ মই সুধিলোঁ একো বুজি পোৱা নাই তাৰপিছত আকৌ মানে এঘণ্টামানৰ পিছত আকৌ মোৰ ওচৰলৈকে আহিছে অহাৰ পিছত মই তেখেতক এনেকৈ বহাই চাহ দিলোঁ চাহ বিস্কুট দিলে তাৰপিছত এই ভাইটিজনক মানে মাতিলে এজন ভাইটিয়ে তাৰপিছত তেওঁ নেপালী ভাষাতে সুধিলে সোধাৰ পিছত তেওঁ কওঁতেহে গম পাইছোঁ কিবা গাড়ী পৰা নমা কিবা দেখিছিল নেকি আপুনি মই একো দেখা নাই খালি মোৰ ওচৰত আহিলে অহাৰ পিছত এনেকুৱা অৱস্থা দেখি মানে মই সুধিলোঁ আৰু ক'ৰ পৰা আহিছে কিন্তু কি কৈ আছে মই একোৱে বুজি পোৱা নাই এতিয়া আইতাজনী হ'ল আমাৰ মনমায়া বুলি কৈছে আমি এতিয়া পাইছোঁ তেওঁ কোৱা মতে কৈছে যে বোৱাৰীৰ লগত আহিছোঁ বুলি পেলাই এবাৰ কয় ছোৱালীৰ লগত আহিছোঁ বুলি কয় এবাৰ কয় বোৱাৰীৰ লগত আহিছোঁ বুলি পেলাই কয় তো সেইকাৰণে আমি প্ৰশাসনক বতাই দিছোঁ আপোনাৰ নামটো কি আছিলে মোৰ নাম দিলীপ বড়ো জামুগুৰি থানা হয় তো আমি আমাৰ ফালৰ পৰা আইতাজনীক গতাই দিছোঁ এতিয়া বাকীখিনি আৰু ভাত পানী চব খালোঁ বুলি কৈছে কিন্তু মানে এনেকৈ কৰিব নাপায় যদি কোনোবাই কিবা কৰিছে যদি চিনিও পায় যদি তেওঁ কিবা এটা প্ৰব্লেমো আছে আপোনালোকে যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিজে হেৰি চাই পেলাই আপোনালোকে যাতে লৈ যায় তেখেতৰ ঘৰ ক'ত বুলি কৈছে তেখেতৰ ঘৰ কৈছে আপোনাৰ লখৰা বুলি কৈছে চাৰিদুৱাৰ লখৰা চাৰিদুৱাৰ লখৰা বুলি ক'লৈ আহিছিলোঁ বুলি কৈছে ক'লৈ আহিছে ইয়াতে আহিছিলোঁ বুলি কৈছে বোৱাৰীৰ লগত আহিছিলোঁ বুলি কৈছে তেওঁ বোৱাৰীৰ লগত ইয়াতে হেৰি জামুগুৰিহাটতে আহিছিল বুলি কৈছিলে মানে কাজিৰঙাৰ ওচৰতে আহিছোঁ বুলি কৈছে দিনতে আহিছে ভাত পানী চব খালে হেনো খোৱাৰ পিছত তাৰপিছতে কোনে এৰি গ'ল কি গ'ল একো গম নাপায় তেওঁ নেপালী সম্প্ৰদায়ৰ হয় নেপালী সম্প্ৰদায়ৰ হয় তেওঁ অসমীয়া একো বুজি নামটো কি বুলি কৈছে তেখেতৰ মনমায়া বুলি কৈছে আমি এতিয়া আইতাজনীক পাই পেলাই আমি পুলিচৰ প্ৰশাসনক গতাই দিলোঁ কিন্তু মানে এনেকৈ বৃদ্ধা এজনীক মানে তেনেকৈ এৰি যাব নালাগে কিন্তু আমি গম পোৱা নাই যদি তেওঁৰ কিবা মেণ্টেলি প্ৰব্লেমো হ'ব পাৰে কিবাও হ'ব পাৰে সেইটো আমি নাজানো কিন্তু তেওঁ কোৱা মতে কৈ আছে যে বোৱাৰীৰ লগত বা ল'ৰাৰ লগত এনেকৈ আহিছোঁ বুলি কৈ আছে তো সেইটো হিচাপত যদি কোনোবাই তেনেকৈ কৰিছে সেইটো বহুত বেয়া কাম কৰিছে সেইটো তেনেকৈ কৰিব নালাগে কাৰণ আইতা তেওঁ নিজৰ মা আমিও নিজৰ মা নিচিনাকৈ ভাবিছোঁ তো সেইবিলাক কামটো কৰিব নালাগে আৰু যদি কোনোবাই চিনি পায় অতি সোনকালে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰি পেলাই তেওঁক যাতে অতি সোনকালে নিজৰ ল'ৰা বা বোৱাৰী যোনে নহওক তেওঁৰ লগত এই আপোনাৰ সংযোগ কৰিব লাগে সেইটোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221